চাও কি হয় দিলো এটা প্ৰেছ দি দিলো প্ৰেছ দিলো তাৰপৰা এতিয়া কি হৈছে চা এই হৈছে ইয়াতে থলো একেলগে মানে 4খন পুৰি ইয়াত এইটো থলো এটা এনেকৈ ডুবাই দিলো এতিয়া হৈছে নে নাই চাম দে ৰাইজ নমস্কাৰ, আছো তিনিচুকীয়া জিলাৰ চৈখোৱা অঞ্চলৰ গৈৰমাৰী গাঁৱত আৰু বিশেষ এজন যুৱকৰ সৈতে আছো। তেখেতে বিশেষ এটি কামত ব্যস্ত হৈ আছে। অকণমান যদি আমি বস্তুটো এতিয়া চাবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে এইটো কি বনাই থকা হৈছে? এইটো ৰুটি বেলনা বুলি কয়। বেলনা নহয় একচুৱেলি, এইটো প্ৰেছ যিখিনি বনায় আগতে যিটো বেলি থাকে সেইটো বেলনা বুলি কয়। এইটো বেলিব নোৱাৰি একচুৱেলি, এইটো লাডুটো দি প্ৰেছ দি দিলে মানে ৰুটিখন হৈ যায়। আচ্ছা, আমি যেনেকৈ ৰুটিখন বেলনা মাৰিত বেলো ঠিক একেই হ'ব? একে তাতকৈ ছেম হ'ব। আমি এনেকৈ বেলিলে ধৰ অলপ তেৰা বেকা হৈ যায়, ইয়াত কিন্তু তেৰা বেকা নহয়, এইটো গোল হ'ব মানে। আৰু এতিয়া গৈ আছোঁ আমি ডেমোটো দেখাবলৈ, আচলতে ৰুটিখননো কেনেকৈ হয় সেইটো চাবলৈ। এতিয়া আমাক বন্ধু খগেনে দেখুৱাব ৰুটিখন মানে প্ৰক্ৰিয়াটো কেনেকুৱা, অকণমান দেখাই দিয়া। দেখুৱাই দিছোঁ। মানে প্ৰডাক্টটো হ'ল এইটো বস্তুটো যিটো বনাই থকা হৈছিলে। এতিয়া মই এইটোৱে বেছি ইফাল নহয়, কিন্তু প্ৰথম অৱস্থাত এই তাত অকণমান তেল তিয়াব লাগে। ৰিফাইন বা যি হ'লেও বনোৱা হয়, ইয়াত অলপমান তেল দি ল'লোঁ। আচ্ছা, শুকান খাবলৈ হ'লে শুকান আটা দি ল'ব লাগিব তেনেকৈ। এতিয়া এইটো তেল দিলোঁ, অকণমান তেল দি লোৱা হ'ল। তেল দিলোঁ তাৰপৰা লাডু ল'লোঁ। লাডুটো ক'ৰবাত তেল অলপ ৰাখি থওঁ, তেলটো অকণমান তিয়ালোঁ, তিয়াই কিনে বছ ইয়াত দিলোঁ। লাডুটো ইয়াত দিয়া হৈ গ'ল। দি তাৰপৰা এইটো দিলোঁ। ইয়াত মানে কোনো এনেকৈ কৰি থাকিব দৰকাৰ নাই। এইটো এই প্ৰেছ দিলোঁ নহয়, এই প্ৰেছ দিলোঁ, এই হৈ গ'ল। এই কিবা এটা হ'লে এইটো চাওঁ। বা, এখন খুব সুন্দৰ ৰুটি এখন চাওক, নেবেলিলেও খুব ধুনীয়া গোল হৈ গৈছে, সাংঘাতিকভাৱে গোল হৈছে এখন, দেখিছে? মানে এতিয়া চিন্তাৰ কোনো কাৰণ নাই, ৰুটি যিহেতু আমি গোলকৈ বেলিব নাজানো। বিশেষকৈ পুৰুষসকলৰ মানে এটা হেৰি আছে যে ৰুটি গোলকৈ বেলিব নোৱাৰোঁ, গতিকে আৰু বহুতো ছোৱালী বা বহুতো মহিলাও কিন্তু ৰুটি গোলকৈ বেলিব নোৱাৰে। আপোনালোকৰ কাৰণে এইটো এটা খুব ধুনীয়া প্ৰডাক্ট মানে হ'ব, যদি আপোনালোকে ল'ব বিচাৰে। একেলগে মানে 4খন পুৰি ইয়াত এইটো থলোঁ, এটা এনেকৈ ডুবাই দিলোঁ। এতিয়া হৈছে নে নাই চাম দে ৰাইজ। চাৰিখন হৈ গৈছে। একেলগে 4খন দেখিছে? একেলগে 4খন পুৰি আপোনালোকে বনাব পাৰিব খুব স্পীডভাৱে। আচলতে মানে বিয়া সভা যাক কিবা কিবি অন্যান্য সকামনি কামত খুব ধুনীয়াকৈ বনাব পাৰিব। একদম 4খন আৰামত ধুনীয়াকৈ হেৰি হৈ যাবগৈ মানে। খুব ধুনীয়াকৈ মানে প্ৰডাক্টটো এনেকুৱা সাংঘাতিকভাৱে ফিনিচিং আহিছে, খুব ধুনীয়া গোল, কোনো পধ্যে মানে 1% ইফাল সিফাল নাই, খুব ধুনীয়া গোল। এতিয়া আপোনালোকৰ চিন্তা নাই, খুব ধুনীয়াকৈ ৰুটিখন বনাব পাৰিব। আৰু যোগাযোগ নম্বৰটো দি দিছোঁ, এড্ৰেছটো দি দিছোঁ। কিমান দেৰি লাগে এখন বনাওঁতে? ৰুটিখন বনাওঁতে নহয় হেৰিটো উলিয়াওঁতে এইটো একচুৱেলি 1 ঘণ্টা এটা সময় লাগে বাৰু, আচলতে। আৰু দামটো বেছি নহয়।